106 নং হিন্দুৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে সাদিয়া খাতুন নিৰ্বাচিত। ধুবুৰী গোলকগঞ্জ সমজিলা আয়ুক্ত কাৰ্যালয়ত সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচনৰ বাছনি প্ৰক্ৰিয়া আজিও অব্যাহত আছে। হিন্দুৰাই গাঁও পঞ্চায়তত আজি সভানেত্ৰী পদৰ আৰু উপসভানেত্ৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন অনুষ্ঠিত হয়। আজি 5 দিনীয়া বাছনি প্ৰক্ৰিয়াৰ অন্তত সাদিয়া খাতুন হিন্দুৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত আৰু তছলিমা খাতুন আহমেদ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। সম্পূৰ্ণ পঞ্চায়তৰ 7জন সদস্যসকলৰ সমৰ্থনৰ জৰিয়তে তেওঁক এই সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ প্ৰায় সকলো গাঁও পঞ্চায়ততে সভাপতি উপসভাপতি পদৰ বাবে দলীয় প্ৰচেষ্টা চলি আছে। পঞ্চায়ত নিৰ্বাচনত জয়ী সদস্যসকলে বাছনি কৰা প্ৰাৰ্থীসকলৰ মাজত আজিও ভোটাভুটি অনুষ্ঠিত হৈ আছে। গোলকগঞ্জৰ পৰা তপন বৰুৱাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কোন জিবিৰ পৰা? সেন্দ্রী জিপির পৰা। একজন সদস্য আপনার সাথে 7জন। আপনার কেনেকুৱা লাগিছে যেহেতু সভাপতি পদত জয়ী হৈছে? খুব ভাল লাগিছে। প্রথম সমস্যাটা কি সমাধান আছে আপনার সমস্যাটা কি আছে? সমস্যা রাস্তাঘাট আৰু অৰুণোদয় আৰু গৰীব দুখীয়া লোকৰ ঘৰ দিব লাগে। নমস্কাৰ, মোৰ নাম তছলিমা খাতুন আহমেদ। মই মহিষে বেলগুৰি 1 নং খণ্ডৰ 6 নম্বৰ ৱাৰ্ডৰ সদস্য হয়। আপনি কি কাম কৰিব? আপোনাৰ ওয়ার্ড আছে পঞ্চায়ত কি কাম কৰিব? ৰাইজৰ কাম কৰিম, অৰুণোদয় আঁচনি আৰু ৰাস্তা ঘাটৰ আৰু ঘৰ দিব লাগে। ৰাইজৰ লগত মিলি সকলোৱে কাম কৰিম। নমস্কাৰ, মোৰ নাম অগন্তি ৰায়। মই 106 নং সেন্দুৰাই 2 নং ৱাৰ্ডৰ পৰা। আগন্তুক দিনক মই যি ধৰণে উন্নতি কৰিব লাগে সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিম, যাতে সকলোৰে সমস্যা কম বেছিকৈ সমাধান কৰিব পাৰো। আজি আপোনাৰ নৱনিৰ্বাচিত সভাপতিক লৈ কেনে ধৰণৰ অনুভৱ কৰিছে? অনুভৱ কৰিছো যে তেওঁ যাতে ভালদৰে কাম আমাৰ লগত মিলিজুলি সকলোৱে যাতে মিলিজুলি কাম কৰিব পাৰো, তাৰ বাবে ভাল লাগিছে। আৰু আপোনালোকৰ পূৰ্ণ সমৰ্থনত সভাপতি হয় হয়। প্ৰথমে আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই, তাৰপিছত আমি আজি যিটো প্ৰেচিডেণ্ট বনাইছে আমাক ভাল লাগিছে, কাৰণ বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি আজি প্ৰেচিডেণ্ট বনাব পাৰিছোঁ। একচুৱেলি আমি যিজন প্ৰেচিডেণ্ট বনাইছোঁ আমি শক্তিশালী প্ৰেচিডেণ্ট বনাইছোঁ আৰু তেখেতে আমাৰ লগত লৈ কাম কৰিব বুলি আমাৰ দীৰ্ঘ বিশ্বাস। আৰু আমাৰ ৰাইজৰ যিবিলাক অভাৱ অনাটন বা ৰাস্তা ঘাটৰ উন্নয়নমূলক যি কাম আছে তেখেতে কৰিব বুলি আমি সকলোৱে মিলিজুলি কৰিম বুলি আশা কৰিছোঁ। পৰিচয়টো জনাব। মই ইনাম আহমেদ, 106 নং সেন্দুৰী গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য। আজি বহুত ভাল লাগিছে। আমাৰ প্ৰেচিডেণ্ট খুব শক্তিশালী প্ৰেচিডেণ্ট, কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আমি জিকিছোঁ, সেইকাৰণে খুব ভাল লাগিছে। আৰু ভোটাৰসকলকো মই ধন্যবাদ জনাইছোঁ, ভালভাৱে আমাক আগবঢ়াই দিছে।